Manoj ji? Sorry. I'll do the introduction program. নমস্কার, সামাজিক প্রকল্প আপনাদের স্বাগত জানাইছো। আজি সম্মানজনক আদরণীয় জিতেন্দ্র সিং জি, গৌরব গগৈ, রকিব হুসেন জি, দেবব্রত সেকিয়া জি, বিকাশ উপাধ্যায় জি, সাথী জি, গুরু সুমন জি, বিপুল বড়া জি, আজি সংবাদ মেল প্রথমে উদ্বোধন করব। সভাপতি গৌরব গগৈ আমাকে না আজি আমাৰ মিটিং সংবাদ মেলত অহা কাইলৈ যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসমলৈ 2 দিনৰ কাৰ্যসূচী লৈ ভ্ৰমণ কৰিব, সেই সম্পৰ্কত আজি এক সংবাদ মেল আয়োজন কৰা গৈছে। মই প্ৰথমে আমাৰ মাজত জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে। মই জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ AICC স্ক্ৰিনিং কমিটি চেয়াৰমেন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ 2 দিনীয়া কাৰ্যসূচীৰ ওপৰত प्रियंका गांधी जी जो स्क्रीनिंग कमेटी की चेयरमैन है और उनके साथ जो उनके 3 स्क्रीनिंग कमेटी के मेंबर्स हैं, 3 सीनियर ऑब्जर्वर्स हैं, जिसमें श्री DK शिव कुमार जी, भूपेश बघेल साहब, बंदू तिर्की जी, दिनांक कामाख्या मंदिर में जाने वाले हैं। वहां से आशीर्वाद लेंगे, आसाम की खुशहाली के लिए प्रार्थना करेंगे और सीधा वहां से प्रदेश कांग्रेस कमेटी का ऑफिस राजीव भवन आएंगे। वहां से उससे लगभग 11 बजे से लेकर रात को 12 बजे तक, दिन के 11 बजे से लेकर रात के 12 बजे तक विभिन्न पार्टी के जो हमारे कार्यकर्ता हैं, पार्टी के जो नेता हैं, ऑफिस बेयरर्स हैं, उनके साथ मीटिंग होगी। इस मीटिंग के अंदर ब्लॉक कांग्रेस कमेटी, जिला कांग्रेस कमेटी, APCC के ऑफिस बेयरर्स, फ्रंटल ऑर्गेनाइजेशन जिसमें महिला कांग्रेस है, सेवा दल है, यूथ कांग्रेस है, NSUI है, सेल्स एंड डिपार्टमेंट्स जिसमें SC विभाग है, ST विभाग है, चाय मकान का विभाग है, आदिवासी विभाग है, लीगल विभाग है, बहुत सारे हमारे ऐसे 10-12 विभाग हैं जिनके साथ वो बैठक करेंगे। पहली बार आप देख रहे हैं कि जो प्रक्रिया रही है स्क्रीनिंग की, ऐसी प्रक्रिया आसाम ने पहली बार देखी है, जिसमें जो स्क्रीनिंग कमेटी के हमारे 3 साथी हैं, 3 मेंबर हैं, वो हर जिले के अंदर जा रहे हैं, हर विधानसभा क्षेत्र के कांग्रेस के कार्यकर्ताओं के साथ वो विचार विमर्श कर रहे हैं, उनसे बात कर रहे हैं, जो ग्राउंड लेवल सिचुएशन है, जमीन की जो हकीकत है, उसकी जानकारी ले रहे हैं। स्क्रीनिंग कमेटी के हमारे तीनों मेंबर साहिबान लगभग 10 और 12 दिन पूरे आसाम में सदिया से लेकर और धुबरी तक हर जिले के अंदर वो जा रहे हैं और वहां से जो फीडबैक लेके आएंगे, वहां की जो पार्टी कार्यकर्ताओं की भावना होगी, वो भावना के अनुरूप कांग्रेस पार्टी आगामी चुनाव के अंदर टिकट देने वाली है। तो हम सब बहुत बहुत स्वागत करते हैं प्रियंका गांधी जी का। ये उनका पहला दौरा है और जिसके अंदर सिर्फ संगठन का काम होगा। वो उनका
हम सब आग्रह करते हैं और चाहते हैं कि प्रियंका गांधी जी समय समय पर यहाँ आते हैं और प्रचार और यहाँ की जो समस्याएं हैं, सिचुएशन हैं, महिलाओं की खास तौर से क्या क्या परेशानी है, वो कांग्रेस पार्टी आगे अपने मैनिफेस्टो के अंदर जोड़े। तो मैं निवेदन करूंगा कि हमारे प्रेसिडेंट साहब और डिटेल में बात करें। ধন্যবাদ আদৰণীয় জিতেন্দ্ৰ সিং ডাঙৰীয়া, উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি সাংসদ ৰিপুণ বৰা ডাঙৰীয়া, উপস্থিত থকা আমাৰ AICC তিনিগৰাকী সম্পাদকসকল, মনোজ চৌহান ডাঙৰীয়া, বিকাশ উপাধ্যায় ডাঙৰীয়া, পৃথ্বীৰাজ সাথে ডাঙৰীয়া, বেদব্ৰত বৰা ডাঙৰীয়া আৰু আমাৰ উপস্থিত থকা সাংবাদিক বন্ধুসকল, আমাৰ চেষ্টা যে আমি স্ক্ৰিনিং প্ৰচেছ যিমান আমি সোনকালে শেষ কৰিব পাৰোঁ, এয়া আমাৰ চেষ্টা থাকিব। আমি বিভিন্ন সময়ত আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত কথাখিনি আলোচনা কৰিছোঁ আৰু তেওঁলোকে আমাক বিভিন্ন সময়ত পৰামৰ্শ দিছে যে কংগ্ৰেছ দলৰ প্ৰথম পৰ্যায়ৰ তালিকা প্ৰাৰ্থীসকলৰ এই মাহৰ শেষৰ ফালে প্ৰকাশিত হ'ব লাগে আৰু এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাক জনাইছে যে যি সময়ত আমাৰ প্ৰাৰ্থী তালিকা বা আমাৰ এটা যি প্ৰক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ স্তৰত শেষ হ'ব, আমি দিল্লীত গৈ যেতিয়াই বিচাৰোঁ আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, KC বেণুগোপাল ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতি, তেওঁলোকে যেতিয়াই আমি বিচাৰোঁ তেওঁলোকে বহিব প্ৰস্তুত হৈ থাকিব আৰু এই মাহৰ শেষৰ ফালে আমাৰ প্ৰথম পৰ্যায়ৰ তালিকা তেওঁলোকে মুকলি কৰিবলৈ তেওঁলোকে প্ৰস্তুত হৈ আছে। ইয়াৰ মাজত আমাৰ যাত্ৰা হ'ল সময় পৰিৱৰ্তনৰ যাত্ৰা, যে যাত্ৰা সমগ্ৰ অসমৰ ভিতৰত 12,000 বিঘা মাটি কাৰ ওচৰত আছে, গোটেইখিনি কথা ফাদিল কৰিলে আৰু এই যাত্ৰা যথেষ্ট সফল হ'ল আৰু যাৰ ফলত আমাৰ এই যাত্ৰা সফলতা চাই পৰ্যায়ত আলোচনা কৰাৰ পিছত ডিষ্ট্ৰিক্টত আলোচনা হ'ল, ডিষ্ট্ৰিক্টত আলোচনা কৰাৰ পিছত সক্ষম হ'লোঁ আৰু আমাৰ লগে লগে আমি তৎপৰতাও প্ৰকাশ কৰিছোঁ। মই আশাবাদী কি যদি আমি এই মাহৰ শেষৰ ফালে আমি যদি আমাৰ প্ৰথম তালিকা আমি ওলাব পাৰোঁ, 80 চিটছত আমি নিজৰ কেণ্ডিডেটৰ তালিকা আমি বাই March 5 বাই March 6 আমি 80 চিটছত আমাৰ প্ৰথম পৰ্যায়ৰ আমাৰ কেণ্ডিডেটৰ তালিকা আমি প্ৰকাশ কৰিবলৈ সক্ষম হ'ম। মই আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, মই তেখেতকো দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। प्रियंका गांधी आपने वेलकम एंड देन क्वेश्चन में आ जाएगा। আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন ডাঙৰীয়ানী অহাকাইলৈ আহি পাবহি, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আৰু ইতিপূৰ্বে 3জন স্ক্ৰিনিং কমিটিৰ সদস্য, AICC ছেক্ৰেটাৰী এজন আৰু 2জন সাংসদ অসমৰ বিভিন্ন জিলালৈ ইতিমধ্যে গৈছে আৰু তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলক সাক্ষাৎ কৰি তৃণমূল পৰ্যায়ৰ ক্ষেত্ৰত মতামত গ্ৰহণ কৰিছে। স্ক্ৰিনিং কমিটিৰ কথাখিনিও আহিব, আবেদনকাৰীসকলৰ কথাখিনিও আহিব আৰু তাৰ পিছত সভাপতিয়ে ক'বৰ দৰে আমি সোনকালে আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পাৰিম। আৰু যিহেতু প্ৰথমবাৰৰ বাবে এনেকৈ স্ক্ৰিনিং কমিটিৰ সদস্যসকলে অংশগ্ৰহণ কৰিছে, সেইবাবে আমি আমাৰ চেয়াৰমেন প্ৰিয়ংকা গান্ধীক ধন্যবাদ জনাইছোঁ। তেখেতে নিজেও আহিব। ইয়াৰ আগৰবাৰো আমি দেখিছিলোঁ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন হৈছিল আৰু তেখেতসকলে অসমলৈ আহি গুৱাহাটীৰ পৰাই গোটেই কামখিনি কৰিছিল আৰু 2-3 দিনত তেখেতসকলে
তাৰ ৰিপৰ্ট প্ৰস্তুত কৰিছে। কিন্তু এইবাৰ আৰু বেছিকৈ আমাৰ কৰ্মীসকলৰ মনৰ কথাখিনি ল'বলৈ হাইকমাণ্ডে ইচ্ছা প্ৰকাশ কৰিলে। তাৰ বাবে মই আমাৰ কংগ্ৰেছ সভাপতি আৰু সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু ইয়াৰ পিছত যদি আপোনালোকৰ বা প্ৰশ্ন আছে আপোনালোকে প্ৰশ্নবোৰ সুধিব পাৰে। এক ছেকেণ্ড আমি যোৱাবাৰো এটা প্ৰক্ৰিয়া সৃষ্টি কৰি দিছিলোঁ। আমাৰ চেয়াৰমেন মিডিয়া চেল আছে, চেয়াৰমেন মিডিয়া চেলে সকলোকে এতিয়া 2 দিনীয়া কাৰ্যসূচী, এই 2 দিনীয়া কাৰ্যসূচী তেওঁ স্ক্ৰিনিং কমিটি চেয়াৰমেন হিচাপে যি দায়িত্ব দিয়া গৈছে সেইখিনি দায়িত্ব তেওঁলোকে পালন কৰিব। বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক কৈছে যে ইয়াৰ পূৰ্বে স্ক্ৰিনিং কমিটি ব্লক প্ৰেচিডেণ্টক লগ পাব, এনেকুৱা এটা সুবিধা আমাৰ ব্লক প্ৰেচিডেণ্টসকলে পোৱা নাছিল। আৰু এইটো আমি দেখিছোঁ যোৱা 1 বছৰৰ পৰা কি যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিলে তেওঁ গোটেইবোৰ মণ্ডল সভাপতিক লগ পালে, আৰু এবাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে, তেওঁ গোটেই আমাৰ অসমৰ ব্লক সভাপতিসকলক লগ পাবলৈ বিচাৰিছে। আৰু ব্লক সেইকাৰণে এইবাৰ মাত্ৰ তেওঁ মিটিঙৰ দায়িত্বখিনি ল'ব, আৰু পৰৱৰ্তী সময়ত প্ৰচাৰ হিচাপে তেওঁ বিভিন্ন ঠাইতো আমি তেওঁলোকৰ কাৰ্যসূচী আমি সৃষ্টি কৰিম। আমি আজিৰ তাৰিখত যথেষ্ট আগবাঢ়ি আছো। বিজেপি দলৰ ভিতৰত এতিয়া তেওঁলোকৰ মিত্ৰ দল অগপ দলটো নাইকিয়াই হৈ গৈছে। মই ভাবোঁ এই নিৰ্বাচন অসম গণ পৰিষদ দলৰ বাবে শেষ নিৰ্বাচন। ইয়াৰ পিছত অসম গণ পৰিষদক আমি দেখা নাপাম। কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোকে সক্ৰিয় হ'ব, তেওঁলোকে বিজেপি দল তেওঁ নাজানো মংগল নে অমংগল মই ক'ব নোৱাৰো, কিন্তু যিসকলে হাত মিলাই বিজেপি দলত বৰ্তমানৰ নেতৃত্বত তেওঁলোকে নোহোৱা হৈ যায়, সেয়া দলৰ কথাই হওক বেয়া ব্যক্তিৰ কথা হওক। মই যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি হোৰ্ডিঙত দেখা পোৱা নাই, তো ভূপেন বৰা ডাঙৰীয়া কি তাত পাব, সন্মান পাব আমি নাজানো। কিন্তু আমাৰ দলৰ কামখিনি 12,000 বিঘা মাটি কেনেদৰে এটাই ঘৰৰ নামত পৰিলে এইখিনি কাম আমি ৰাইজৰ মাজত লৈ যাম। আমাৰ কামত কোনো বাধা নাহে, আৰু মই ভাবো যে 12,000 বিঘা মাটি ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল সন্মুখত, এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে। তেওঁৰ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এইখিনি আপোনালোকে বুজি পায়। আৰু আনফালে চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে তেওঁ এজন হিন্দু নেতা হৈ গ'ল। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো, কাইণ্ডলি হিন্দু নেতাৰ চাৰ্টিফিকেট বিতৰণ কৰা কামটো ইমান লজ্জিত হ'ল আপুনি, সেইজনকে আপোনালোকে একদিনত ৰাজনৈতিক হিন্দু, অসম কোন হিন্দু নেতা কোন নহয় এইটোৰ প্ৰমাণ পত্ৰ দিয়া তেওঁ কোনো অধিকাৰ নাই। এজন নেতাৰ অভিনয়, এজন নাৰীৰ সন্মানৰ প্ৰতি যে অভিনয় কৰি আছিল, আৰু আনগৰাকীয়ে যে মা কামাখ্যাৰ বৰদোৱা থানৰ সন্মুখত শপত লোৱা যে অভিনয় কৰি আছে, দুয়োজনৰ অভিনয় মুকলি হ'ল। মই ভাল পালো যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব, ভালে থাকক। মই ভাবো যে এইবাৰ কংগ্ৰেছ, নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত? ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে, সিদ্ধাৰ্থ ৰায়ৰ আজি নাম নোহোৱা হ'ল।
আজি বিজয়া খুৰীৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল। আজি দিলীপ শইকীয়া এখেতক দেখাই নাপাওঁ। তো পুৰণি বিজেপিবোৰ গ'লেই, অগপ দল গ'লেই, এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে, তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে। সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব। এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এইবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব। বহুত বিজেপি কৰ্মীখিনি দেখা পাইছে যে আমাৰ কাম নাই নেকি, আৰু বিজেপি নেতাসকলে কৈছে আমাৰ কাম নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সব গোটেইবোৰ কংগ্ৰেছৰ দিনৰ যিসকল বিধায়ক হ'ল, তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা পালে, সেইসকলক লৈ বিজেপি ক'বলৈ বিচাৰিছে। আজি বিজেপি দলৰ ভিতৰত আজি আপোনালোকে চাওক, আৰু হিন্দু নেতা প্ৰমাণ পত্ৰ দিয়া তেওঁলোকৰ অধিকাৰ নাই। কিয় নাই? কি তেওঁ নিজে গৰু চিণ্ডিকেট কৰা মানুহৰ পৰা তেওঁ মন্ত্ৰী তেওঁক বনাই ৰাখিছে। গৰু চিণ্ডিকেট কৰা মানুহক তেওঁ টিকেট দিবলৈ বিচাৰে। গৰু চিণ্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে। তেওঁ কি হিন্দু নেতা? মইতো চেলেঞ্জ কৰিবলৈ বিচাৰো, সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত ডিবেট কৰক। মই চেলেঞ্জ কৰিছো, যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছো, চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানে নে মই জানো? চাওক কোন নিজৰ কৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে, তেওঁ নে আমি? মই চেলেঞ্জ কৰিছো যদি সাহস আছে, কিন্তু মোৰ চেলেঞ্জ কেতিয়াও নলয়, মই জানো। বহুত মানুহৰ মনত প্ৰশ্ন আছে যে কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায়। বহুত মনত সেই সংখ্যা আছিল, প্ৰশ্ন আছিল, আমাক জনাইছিলো, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলো। আমাৰ একেখিনি খবৰ আমাৰ কাণতো পৰিছিল, সমগ্ৰ অসমৰ ভিতৰত চৰ্চিত, কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিলো। কিন্তু যি ধৰণৰ আজি যিসকলে বিজেপি বিৰুদ্ধে ইমান দিন সংগ্ৰাম কৰিলে, কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে, তেতিয়া বেলেগ বিজেপি দললৈ যাওক, অফাৰটো আহিছিল। এদিন নৰলে, এদিনৰ পিছত তেওঁ জাম্প মাৰিলে। চাণক্যই কৈছিল চাম মানে আলোচনা, দাম মানে পইচা, দ্বন্দ্ব মানে লাঠি, ভেদ মানে বিভাজন সৃষ্টি কৰা। আলোচনা, পইচা, লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন। মই ভাবো ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে। মই পুনৰবাৰ কৈছো, ভূপেন বৰা ডাঙৰীয়া মা কামাখ্যা আৰু বৰদোৱা থানৰ সন্মুখত শপত ল'বলৈ প্ৰস্তুত যে তেওঁ এই জন্মৰ ভিতৰত বিজেপি দললৈ কেতিয়াও নাযায়। যিগৰাকী 2 দিন আগত মাজুলীত ভ্ৰমণ কৰি আছিল, আমাৰ লগত গুৱাহাটী বিভিন্ন ঠাইলৈ গ'ল, এদিনৰ ভিতৰত বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱাকালিতো দৰা দৰে আদৰিছে। দদাইদেউ আহি গ'ল, এনেকৈ এটা ঘৰৰ পৰিস্থিতি আমি দেখা পালো। তো তেওঁৰ কথাৰ কিমান যোগ্যতা আছে, তেওঁ নিজৰ কৰ্মৰ যোগেদি নিজৰ কথাবোৰ আজি তললৈ পেলাই দিছে। মই ভাবো, পুনৰবাৰ কৈছো, এই গোটেই ঘটনাক্ৰমটো মই ভাবিছিলো অলপ পিছত হ'ব, নিৰ্বাচনৰ ওচৰত হ'ব, কিন্তু ইমান আগত যে হ'ল, এতিয়ালৈকে কোড অফ কণ্ডাক্টে ঘোষণা হোৱা নাই। ইয়াৰ কাৰণ
দুটা, এটা হ'ল আৰু প্ৰথম মূল কাৰণ হ'ল 12,000 বিঘা মাটিৰ মালিক কোন হয় সকলোৱে ৰাইজে এটা জানিবলৈ বিচাৰে কেনেদৰে এটা ঘৰৰ ভিতৰত 12,000 বিঘা মাটি আহি গ'ল অসমৰ ৰাইজে জানিবলৈ বিচাৰে এইখিনি যে কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰো চৰ্চা যে হৈছে তাৰ কাৰণে আমাৰ ধুৰন্ধৰটো মুখে বনাই আছিলে কিন্তু বাস্তৱ ধুৰন্ধৰ ভূপেন বৰাহে মুকলি হ'ল আমি সকলোৱে দেখা পাইছো You want me to speak in English? Is that why you're asking me? Bhupen Bora few weeks ago said that he is ready to take oath in front of Ma Kamakhya Mandir and Borduba Than and say that in this lifetime he will never join BJP. Now, how much value his words have, one who can betray the oath of towards Ma Kamakhya, then I don't know what value should I give to that person and to his words. Aru sauk ako Hindu netar praman ji jone Ma Kamakhya agot hopot je lole he hopotwe dhoi rakhibo nwarile tekhetor aji Hindu neta Ma Kamakhyaৰ হপতৰ যে বিশ্বাসঘাত কৰিছে সেইজন হল হিমন্ত বিশ্ব শৰ্মাৰ বাবে হিন্দু নেতা আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা হিন্দু নেতাৰ সাৰ্টিফিকেট অসমৰ এজন ব্যক্তিয়ে বিচৰা নাই আৰু তেওঁ বিতৰণ কৰা বাদ দিলে ভাল হ'ব হিন্দু ধৰ্মক এনেদৰে কলংকিত কৰিব নালাগে নহলে কাইলে গৈ কোনোবা পুৰোহিতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মানহানি কেছ লগাব যে তেওঁ বাৰম্বাৰ হিন্দু ধৰ্মক মানহানি কৰি আছে देखिए हमको तो बीजेपी दल में जो खबर आ रहा है अब इधर भी कांग्रेस है उधर भी कांग्रेस है वहां पे पुराना कांग्रेस है यहां पे नया कांग्रेस है बीजेपी तो है ही नहीं असम गण परिषद तो खत्म ही तो हम तो आपस में ही अब ये निर्वाचन हम खेलने वाले हैं या लड़ने वाले हैं और असम की जनता देखेंगी कि उनको वो पुराना कांग्रेस चाहिए जिन्होंने 15 साल के कांग्रेस के सरकार को अपने भ्रष्टाचार के द्वारा डुबाया जिन्होंने कांग्रेस के सरकार के द्वारा शराब की दुकानें खोली और आज भी वही काम कर रहे हैं या असम के लोगों को एक नए असम के साथ एक नया कांग्रेस वो देखना चाहते हैं ये असम की जनता इस बार तैयार करेगी ये कला देखिए कांग्रेस इज एन ओशन एंड वी आर ऑल ड्रॉप्स इन द ओशन जितेंद्र सिंह जी इज अ ड्रॉप आई एम अ ड्रॉप देवब्रत शइकिया जी इज अ ड्रॉप कांग्रेस एग्जिस्टेड फार बिफोर अस far before our fathers congress will exist far long after our grandsons and grandchildren also so I think that question I don't even justify that question চাওক এতিয়া যিসকলে বিজেপি লৈ যায় বিজেপি তেওঁলোকক যোগদান কৰা আগত এটা স্ক্ৰিপ্ট দি দিয়ে কি যদি বিজেপি লৈ আহা এইটো স্ক্ৰিপ্ট লোৱা এই স্ক্ৰিপ্টত যি লিখা আছে গাই দিব লাগিব এটো ইয়াৰ পূৰ্বে যিসকলে বিজেপিক যোগদান কৰিছে তেওঁলোকে এটা স্ক্ৰিপ্ট পঢ়ি দিয়ে যি স্ক্ৰিপ্ট আৰু বিজেপি যি মুখপাত্ৰ টিভিত যি কয় তাৰ মাজত কোনো পাৰ্থক্য নাই আৰু মই ভাবো হে একে স্ক্ৰিপ্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভূপেন বৰাক দি দিছে আৰু এতিয়া ভূপেন বৰা ডাঙৰীয়া এক সপ্তাহ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিয়া স্ক্ৰিপ্টটো গাই থাকিব আপুনি ভূপেন বৰা ডাঙৰীয়া তেওঁ আগৰ কথাবোৰ যে সুধিব বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আগৰ কথাবোৰ সুধিব তেওঁ সেই কথাবোৰ তেওঁ পাহৰি গ'ল বা সেই কথাৰ ওপৰত তেওঁ উত্তৰ দিব নোৱাৰিব
মুখ্যমন্ত্ৰীটো সদায় সিটৰ কথাও কয়, এইবাৰ সিটৰ কথা কিয় ক'ব নোৱাৰিলে? ইয়াৰ পূৰ্বে যিমানবোৰ নিৰ্বাচন হৈছে তেওঁতো মাৰ্জিনলৈকে কৈ দিয়ে যে যোৰহাটৰ ভিতৰত 3 লাখ ব্যৱধানত তেওঁলোকে জিকিব, লোকসভাত ইমান সিট জিকিব। এইবাৰতো সিটৰ তেওঁ ক'বই নোৱাৰিলে। তেওঁক যেতিয়া সোধা গ'ল যে সিট কিমান পাব, তেতিয়া তেওঁ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। সেইটোৱে হ'ল বাস্তৱ। ৰাজনীতিত কোন দিন কাৰ ভৰি তলত মাটি গুচি যায় কোনোৱে ক'ব নোৱাৰে, আৰু সেইকাৰণে তেওঁ মাটি গুণটো পাইছে। 12,000 বিঘাৰ মাটি লৈ যে মানুহৰ মাজত ব্যাপক চৰ্চা, এইখিনিও খবৰ তেওঁলোকে পাইছে। তো সেইকাৰণে এইখিনি কথা কয়, আজিৰ পৰা 3 বছৰ আগৰ কথাবোৰ কয়, 2 মাহ পিছত কিমান সিট পাব সেইখিনি কথা কোৱাত আজি তাৰিখত তেওঁ নিজে গম পাইছে যে কোৱা তেওঁ কোনো অক্তিয়াৰ নাই। থেংক ইউ। এনে খোৱা কামোৰা আমাৰ মাজত, আমাৰ মিটিঙৰ বাহিৰত আমি ওলালো, সকলে হাঁহি মুখেৰে আমাক চাইছে, ইমান ভালকে মিটিং হ'ল, আমাৰ দলৰ সকলে কৈছে ইমান সুন্দৰ মিটিং হ'ল, ৰাইজ আমাৰ দলৰ কৰ্মীখিনি সন্তুষ্ট। আমাৰ কৰ্মীৰ পৰাটো আমি একো খোৱা কামোৰা একো আমি বাতৰি আমি পোৱা নাই। এইটো আমাৰ কৰ্মীসকল প্ৰত্যেক সন্তুষ্ট, মিটিংবোৰো ভালকে হ'ল, আমি গতি লৈছো। আপোনালোকৰ ক'লেতো নহ'ব, আমাৰতো যি ফিডবেক আমি পাইছো, আমি মিটিঙৰ বাহিৰত দেখিছো পৰিস্থিতি, পৰিৱেশ, ৰাজীৱ ভৱনৰ পৰিৱেশ দেখিছো, মানৱেন্দ্ৰ শৰ্মাৰ পৰিৱেশ দেখিছো, আমাৰ খুব সুন্দৰকৈ হৈছে। তাৰ ভিতৰত এইকেইটা দিনৰ ভিতৰত যদি কাৰ্য হৈ থকা ছবি এটাই দেখা পাইছো, এয়া হ'ল বিজেপি দলৰ ভিতৰত চকী দলিয়াইছে, তেনেকুৱা এটা ছবি মই দেখা পাইছো। এইখিনি কথা নুশুধে। ধন্যবাদ। ओके चलिए क्वेश्चन खत्म कर देते हैं। এই নিৰ্বাচনৰ কথা পাতকচোন, 2 মাহ পিছৰ কথা পাতকচোন, সেইখিনি নাপাতে। ধন্যবাদ। থেংক ইউ। এতিয়া আকৌ নক'ব দেই আকৌ যে মই আকৌ পলাই গৈছো।